আজি আমি ক্লাছ 9-ৰ 6.1 অনুশীলনীটো অৰ্থাৎ ৰেখা আৰু কোণ যিটো চেপ্টাৰ আছে তাৰ প্ৰথম অনুশীলনটো কৰিম আৰু গোটেই অনুশীলনটো একেটা ভিডিঅ'তে কৰা হ'ব। তো প্ৰথম যদি আমি প্ৰশ্নটো চাওঁ তাত এটা চিত্ৰ দিয়া আছে, সেইটো হ'ল আমাৰ এইটো। তো ইয়াৰ লগতে যিখিনি কথা কৈছে তাত কৈছে যে AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। তো যদি ছবিটো লৈ চোৱা, ইয়াতো মই আঁকি লৈছোঁ AB। এডালৰ নাম যদি চাওঁ আমি চিত্ৰটোত আছে AB, ঠিক আছে। আৰু লগতে আন এডাল ৰেখা দিছে CD। আৰু এই ৰেখা দুডালে কটাকটি কৰা বিন্দুটোৰ নাম দিছে কি O হৈছে। এতিয়া O পৰা আৰু এটা লাইন ওপৰলৈ টানি দিছে যাক নাম দিয়া হৈছে কি OE। এতিয়া প্ৰশ্নটো যদি চোৱা, তোমালোকক কৈছে কি কোণ AOC আৰু কোণ BOE। এতিয়া চোৱা AOC অৰ্থাৎ এই কোণটো, আৰু লগতে কৈছে BOE মানে কি BOE এই কোণটো, ঠিক আছে। তাৰমানে এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান হয় 70 ডিগ্ৰী। আৰু লগতে কৈছে BOD মানে BOD এই কোণটোৰ মান দিয়া আছে আমাক 40 ডিগ্ৰী। এতিয়া আমি কি উলিয়াব লাগে BOE আৰু প্ৰত্যাৱৰ্তী COE নিৰ্ণয় কৰা। তো প্ৰথমটো আমি BOE উলিয়াব লাগিব আৰু প্ৰত্যাৱৰ্তী মানে COE। এই COE কোণটোক বাদ দি বাকী যিমানখিনি কোণ আছে সেই গোটেইখিনি কোণ আমি উলিয়াব লাগে, ঠিক আছে। তো লিখোতে আমি কি কৰিব লাগিব, প্ৰথম কথা কি কি দিয়া আছে সেইখিনি লিখি ল'বা। দিয়া আছে কোণ AOC প্লাছ কোণ BOE ইকুৱেল টু 70 ডিগ্ৰী, ঠিক আছে। তো এইখিনি আমাক দিয়া আছে প্ৰথম কথা। নেক্সট দিয়া আছে আমাক BOD ইকুৱেল টু 40 ডিগ্ৰী। এইখিনি ভেলু আমাক দিয়া আছে। তো ইয়াৰ পৰা আমি উলিয়াব লাগিব BOE কি হ'ব, ঠিক আছে। তো BOE যদি আমি চাবলৈ যাওঁ কোনটো হ'ব BOE, অৰ্থাৎ এই কোণটো আমাক উলিয়াব দিছে। আৰু লগতে এইটোৰ পৰা যদি চাওঁ আমাক AOC আৰু BOE টো ইয়াতো আমাক আছে। তো এতিয়া আমাৰ মেইন কামটো হ'ব কি, যিহেতু আমাক এইটোৱে উলিয়াব দিছে, ইয়াৰ লগত যদি চাওঁ AOC টো অলৰেডি যোগ হৈ আছে। তো যদিহে আমি কেনেবাকৈ AOC ৰ মানটো উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি BOE টো অলৰেডি উলিয়াব পাৰিম। তো গতিকে কুৱেশ্যনটো যেতিয়া দেখিবা ফাৰ্ষ্টটো চাই ল'বা কি কি দিয়া আছে সেইখিনি পাতি ল'বা। ছেকেণ্ড কথা কি উলিয়াব লাগে সেইটো ডিচাইড কৰিবা। তো ইয়াৰ পৰা আমি উলিয়াব কি লাগে BOE মানে এই কোণটো উলিয়াব লাগে, ঠিক আছে। আৰু লগতে যদি চাওঁ এই কোণটোৰ লগত এই কোণটো এটা সম্পৰ্ক দিয়া আছে যিটো হৈছে কি AOC প্লাছ BOE ইকুৱেল টু কিমান হয় 70 ডিগ্ৰী। এতিয়া আমি এই কোণটো যদি বিচাৰি পাওঁ তেতিয়াহ'লে এই কোণটো আমি অট'মেটিকলি বিচাৰি পাম, কাৰণ এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান হয় 70 ডিগ্ৰী, ঠিক আছে। এতিয়া চোৱাচোন এই কোণটোৰ লগত এই কোণটো সমান নহ'ব, অৰ্থাৎ BOD সমান AOC সমান নহ'ব জানো। কিহৰ কাৰণে সমান হ'ব, তোমালোকৰ যদি মনত আছে দুডাল ৰেখা যেতিয়া এনেকৈ এটা বিন্দুত কটাকটি কৰে এই কোণটো ইয়াৰ লগত কি হয় বিপৰীত কোণ হয়। ক্লাছ 7তে আছিলে। আৰু বিপৰীত কোণবোৰ কি হয় এটাৰ লগত আনটো সমান হয়। তো কি লিখিব পাৰা এতেকে চিত্ৰৰ পৰা তোমালোকে কি লিখিব পাৰিবা, মানে যিটো চিত্ৰ আমি আঁকিলো তাৰ পৰা তোমালোকে কি লিখিব পাৰিবা, তাৰ পৰা তোমালোকে লিখিব পাৰিবা যে কোণ BOD ইকুৱেল টু কোণ AOC। কাৰণটো কি বিপৰীত কোণ। বিপৰীত কোণ মানে কি হয়, দুডাল ৰেখাই যেতিয়া এটা বিন্দুত কটাকটি কৰিব আৰু সেই কটাকটি কৰা বিন্দুটোৱে উৎপন্ন কৰা বিপৰীত কোণ দুটা কোৱা হয় বিপৰীত কোণ। আৰু আমি অলৰেডি জানো যে BOD ৰ মান কিমান হয় 40 ডিগ্ৰী। তো গতিকে BOD ৰ ঠাইত আমি কি পাতি দিম 40 ডিগ্ৰী। আৰু আমাৰ AOC ৰ মানটো আমি কিমান পাই যাম 40 ডিগ্ৰী। এতিয়া এইটো ওপৰত যিটো লিখিছিলোঁ মই সেইটো 1 নম্বৰ বুলি দি লোৱা। এই নাম্বাৰবোৰ তোমালোকে যেতিয়া কৰি যাবা তেতিয়াও দি ল'ব পাৰা, প্ৰথমে যে দিব লাগিব তেনেকুৱা কোনো কথা নাই। তো এতিয়া আমি AOC ৰ মান পালোঁ। তো AOC ৰ মান যদি আমি ইয়াত বহাই দিওঁ তেতিয়া কোণ AOC ৰ মান 1ত বহুৱাই
তো এ অ' চিৰ মান যদি আমি 1ত বহাওঁ তেতিয়াহ'লে তাৰ মানটো আমি কি পাম? তো 1টোত বহাই দিলে হৈ যাব 40 ডিগ্ৰী প্লাছ কোণ BOE ইকুৱেল টু 70 ডিগ্ৰী। তো 40 ডিগ্ৰীটো সিফালে লৈ যাওঁ, থাকি যাব কি BOE ইকুৱেল টু 70 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী, অৰ্থাৎ এনচাৰ কিমান আহিব 30 ডিগ্ৰী। ঠিক আছে, তো আমাৰ BOEৰ মান কিমান ওলাব 30 ডিগ্ৰী ওলাব। এতিয়া কথাটো হ'ল লগতে আকৌ আমাক কি উলিয়াব দিছিল COEৰ প্ৰবৃদ্ধ মানটো উলিয়াব দিছিল চাগে, কি কৈছিলে COE প্ৰত্যাৱৰ্তী মানটো। COE প্ৰত্যাৱৰ্তী মানটো মানে এই কোণটোক বাদ দি বাকী গোটেইখিনি কোণকে প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয়। চোৱা, যদিহে আমি এই কোণটো বাদ দিবলগীয়া হয় তেতিয়াহ'লে এই কোণটো আমি জানিব লাগিব, কাৰণ এইটো এটা যদি মই বিন্দু ধৰোঁ, এই বিন্দুটোৰ চাৰিওফালৰ যিমানখিনি ডিগ্ৰী হ'ব গোটেই চাৰিওফালৰ কোণটো কিমান হ'ব 360 ডিগ্ৰী। এতিয়া যদি মই এইখিনি উলিয়াই লৈ পেলাই ধৰিলোঁ 20 ডিগ্ৰীয়ে পালোঁ, মই জাষ্ট এক্সাম্পলৰ কাৰণে কৈছোঁ, এইখিনি ধৰি লোৱা মই 20 ডিগ্ৰী পালোঁ। ঠিক আছে, তো গোটেই চাৰিও ৰাউণ্ডটো যদি 360 ডিগ্ৰী হয় আৰু এইখিনি যদি 20 ডিগ্ৰী হয় তেতিয়াহ'লে বাকীখিনি কি হ'ব 340 ডিগ্ৰী হ'ব। তো গতিকে আমি COEটো প্ৰথমতে উলিয়াই ল'ব লাগিব। এতিয়া COEটো আমি কেনেকৈ উলিয়াম? তো ইয়াত যদি চোৱা AOB এটা কি হয়, এডাল সৰলৰেখা হয়, আৰু যদি এডাল সৰলৰেখা হয় তাৰ দুয়োফালৰ মানে এটা ছাইডৰ যিখিনি মুঠ কোণ সেইটো হ'ব কিমান 180 ডিগ্ৰী, কাৰণ এই বিন্দুটোৰ চাৰিওফালৰ কোণ যদি 360 ডিগ্ৰী হয় তো এটা ছাইডৰ কোণ কিমান হ'ব, নিশ্চয় 180 ডিগ্ৰী হ'ব। অৰ্থাৎ এই কোণটো আৰু এই কোণটো, এই তিনিটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব। এতিয়াতো আমি গমেই পালোঁ যে এইটো কোণ আৰু এইটো কোণৰ যোগফল 70 ডিগ্ৰী, কাৰণ আমাক কুৱেশ্যনতে দিয়া আছে, তো এইটো আমি নিশ্চয় উলিয়াব পাৰিম। কি লিখিবা, কোণ AOC প্লাছ, ছবিটো তোমালোকে আঁকি ল'বা, COE প্লাছ BOE সমান কিমান হ'ব 180 ডিগ্ৰী। এতিয়া ইয়াততো আমি গমেই পাইছোঁ যে কুৱেশ্যনটোত আমাক দিয়া আছে AOC আৰু BOE মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান হয় 70 ডিগ্ৰী। তো বাকী থাকিলে CO ইকুৱেল টু 180 ডিগ্ৰী। তো 70 ডিগ্ৰীটো সিফালে লৈ যোৱা, তো বাকী থাকিলে কি COE ইকুৱেল টু 180 মাইনাছ 70 ডিগ্ৰী। তো এনচাৰ কিমান আহিব 110 ডিগ্ৰী, অৰ্থাৎ COEটো আমাৰ কিমান আহিব 110 ডিগ্ৰী হৈছে। COE মানে কোনখিনি, এই কোণটো আহিব কিমান আমাৰ 110 ডিগ্ৰী। ঠিক আছে, এতিয়া যদি এইখিনি 110 ডিগ্ৰী হয় তো বাকীখিনি কিমান হ'ব 360 পৰা বিয়োগ কৰিব লাগিব। তো এতেকে কোণ COEৰ প্ৰত্যাৱৰ্তী হ'ব কিমান 360 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী, অৰ্থাৎ 250 ডিগ্ৰী। তো এইটোৱে আছিলে আমাৰ ইয়াৰ উত্তৰ। তাৰপিছত আমাৰ 2 নম্বৰ চিত্ৰটো হ'ল, মানে 2 নম্বৰ যিটো কুৱেশ্যন তাৰ কাৰণে যিটো আমাৰ চিত্ৰ দিয়া আছে সেইটো হ'ল এই নিচিনা। তো প্ৰশ্নটোত যদি চোৱা তাত কৈছে কি XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে। তোমালোকে কিতাপত প্ৰশ্নটো চাই ল'বা, এবাৰ মই দেখাই দিছোঁ। তো ইয়াত যদি চাওঁ XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে। তো ইয়াত যদি চোৱা XY মানে হ'ল এডাল ৰেখা, MN মানে হ'ল এডাল ৰেখা। তো ইহঁতে কোনটো বিন্দুত কটাকটি কৰিছে, এই বিন্দুটোত। ইয়াৰ নাম কি দিছে আমাৰ O বিন্দু। ঠিক আছে, তো এতিয়া কৈছে কি POY হৈছে 90 ডিগ্ৰী। POY মানে এই কোণটো কিমান ডিগ্ৰী হৈছে 90 ডিগ্ৰী, অৰ্থাৎ সমকোণ। ঠিক আছে, তাৰপিছত কৈছে যে আৰু A অনুপাত B সমান 2:3। A অনুপাত B মানে এইটো আৰু এই কোণটো, এই দুটা কোণৰ অনুপাত কিমান দিয়া আছে 2:3। তাৰ মানে যদিহে Aটো 2 হয় তেতিয়াহ'লে Bটো কিমান হয় 3 হয়। তেন্তে Cৰ মান কিমান হ'ব আমাক উলিয়াব দিছে। তো Cৰ মান যদি চাওঁ, এইটো C আছিলে, মোৰ লিখা ভুল হৈছিল, এইটো হ'ব কি C। তো এই গোটেই কথাখিনিৰ পৰা আমি এতিয়া কি উলিয়াব লাগে, Cৰ মানটো উলিয়াব লাগে। তো প্ৰথম কাম আমাক কি কি দিয়া আছে, কি কি দিয়া আছে সেইটো লিখিবা। তো ইয়াত যদি চাওঁ আমাক দিয়া কি আছে, POY সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী, আৰু লগতে আমাক কি দিয়া আছে
এ অনুপাত বি দিয়া আছে কিমান 2:3 তো এই অনুপাতটো ইছটো বুলিও পঢ়া হয় হৈছে তো এই গোটেই চিত্ৰটোৰ পৰা যদি চাওঁ আমি উলিয়াব লাগে কি চিৰ মান উলিয়াব লাগে আৰু লগতে যদি তুমি চোৱা ইয়াত তোমাক কিমান দিয়া আছে 90 ডিগ্ৰী অলপ আগতে মই কৈছিলোঁ যে এডাল চিধা লাইন যিডালক আমি সৰলৰেখা বুলি কওঁ সৰলৰেখাডালৰ চাৰিওফালৰ মুঠ কোণ হয় 360 ডিগ্ৰী তো গোটেইকেইটা ছাইডৰ যোগফল বা গোটেই চাৰি ৰাউণ্ডটো যদি যোগফল 360 ডিগ্ৰী হয় তেতিয়াহ'লে সৰলৰেখা এডালৰ এটা ছাইডৰ মুঠ কোণ কিমান হ'ব 180 ডিগ্ৰী কাৰণ এই কোণটোকে যদি মই ধৰোঁ ইয়াৰ চাৰিওফালৰ যিটো কোণ হ'ব সেইটো হ'ব 360 ডিগ্ৰী তেতিয়াহ'লে এটা ছাইডৰ মুঠ কোণ কিমান হ'ব 180 ডিগ্ৰী কাৰণ 360ৰ আধা কিমান হয় 180 এতিয়া কথাটো হ'ল এইখিনি তোমালোকক অলৰেডি দি দিলে 90 তো 180 পৰা অলৰেডি 90 গুচি গ'ল তেতিয়াহ'লে এইখিনি কিমান হ'ব a প্লাছ b কৰিলেও তোমালোকে কিমান পাব লাগিব 90 ডিগ্ৰী পাব লাগিব আৰু লগতে আমাক a আৰু b ৰ অনুপাত দিয়া আছে কিমান 2:3 গতিকে আমি কৰিম কি এইকেইটাক আমি ধৰি ল'ম 2x 3x তেনেকৈ ধৰোঁ a সমান 2x এইটো আমি এই কাৰণে ধৰিছোঁ কাৰণ আমি গম পালোঁ যে a আৰু b ৰ যোগফল হয় 90 ডিগ্ৰী এতিয়া আমি অনুপাতবোৰক কেতিয়াও ডাইৰেক্ট যোগ কৰিব নোৱাৰোঁ তাৰ লগত x বা y কিবা এটা লিখি ল'ব লাগে কাৰণ এই অনুপাতটো একজেক্ট ভেলু নহয় জাষ্ট এটা তুলনা কৰা ভেলুহে হয় b লগত a তুলনা কৰিছে মানে b টো যদি 3 হয় a টো 2 হ'ব বা a টো যদি 2 হয় b টো 3 হ'ব গতিকে ইহঁতক আমি একজেক্ট লিখিব নোৱাৰোঁ ইহঁতৰ লগত x বা y এটা লগাই পেলাই আমি লিখিব লাগে ঠিক আছে তো এতেকে কি হ'ব ইয়াত a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী কিহৰ কাৰণে চিত্ৰটোতে আমি গম পাইছোঁ আৰু ইয়াত আমি a মানে কি পালোঁ 2x b মানে আমি কি পালোঁ 3x ইকুৱেল টু কি হ'ব 90 ডিগ্ৰী তো 2x প্লাছ 3x সমান কিমান হ'ব 5x আৰু ইফালে থাকিলে 90 ডিগ্ৰী তাৰপিছত যিহেতু আমাক এক্সটো লাগিব এক্সটো আমাক এই কাৰণে লাগিব কাৰণ এক্সটো গম পালেহে আমি এ আৰু বিৰ মান উলিয়াব পাৰিম আৰু এ আৰু বিৰ মান উলিয়াব পাৰিলে আমি কি গম পাম এই কোনকেইটাৰ মান পাম তাৰপিছত আমি ইয়াৰ পৰা চি মানটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম সেইটো আমি কৈ আছোঁ তো এতিয়া এক্স হ'ব আমাৰ 90 ডিভাইডেড বাই 5 অৰ্থাৎ এইটো যদি ডিভাইড কৰে কিমান আহিব 5 × 5 40 থাকিল 18 তো এক্সৰ মান আহিলে আমাৰ 18 ডিগ্ৰী তাৰ মানে এৰ মান আমাৰ কিমান হ'ব এ আমি ধৰিছিলোঁ কি 2x তো গতিকে 2 ইনটু কিমান হ'ব 18 ডিগ্ৰী অৰ্থাৎ 36 ডিগ্ৰী আৰু লগতে বিৰ মান কিমান হ'ব 3x অৰ্থাৎ 3 ইনটু 18 ডিগ্ৰী তাৰ মানে 54 ডিগ্ৰী এতিয়া যদি চাওঁ এইখিনি পালোঁ আমি 36 ডিগ্ৰী এইখিনি পালোঁ আমি কি 54 ডিগ্ৰী এতিয়া আমি উলিয়াব লাগে কি চিটো চ' ইয়াত যেনেকৈ তোমালোকে এক্স ৱাইডাল এডাল সৰলৰেখা পাইছা এম এন এডালো কি হয় সৰলৰেখা হয়নে নহয় কাৰণ কুৱেশ্যনটোতে কৈছে চাগে এম এন এডালো ৰেখা হয় এতিয়া যদি চাওঁ এইখিনি পালোঁ 90 ডিগ্ৰী এইখিনি পালোঁ 36 ডিগ্ৰী তো এই ৰেখাডালৰ এই গোটেই ছাইডটো 180 ডিগ্ৰী হ'ব কাৰণ এই ৰেখাডালো এডাল সৰলৰেখা গতিকে ইয়াৰ চাৰিওফালৰ কোণটো কিমান হ'ব 360 ডিগ্ৰী হ'ব আৰু যদি গোটেই চাৰিওফালৰ কোণটো 360 ডিগ্ৰী হয় তেতিয়াহ'লে এটা ফালৰ কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব আৰু এইখিনি আমি অলৰেডি গম পালোঁ এইখিনি গম পালোঁ তেতিয়া এইটো আমি নিশ্চয় উলিয়াব পাৰিম আৰু যদিহে আমি এইখিনি উলিয়াব পাৰোঁ এই মানটো যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে এই সৰলৰেখাডালৰ বাবে এই কোণটোৰ যোগফল কিমান হ'ব লাগিছিল 180 ডিগ্ৰী হ'ব লাগিছিলে আৰু এইখিনি যদি আমি গম পাই গ'লোঁ অলৰেডি তো এইখিনি আমি নিশ্চয় উলিয়াব পাৰিম তো এইখিনি উলিয়াবৰ কাৰণে আমাক এইখিনি উলিওৱা দৰকাৰ হ'ব আৰু এইখিনি উলিয়াবৰ কাৰণে আমি এইটো উলিয়াব লগা হৈছে ঠিক আছে তো এতেকে MON ৰেখাৰ পৰা এই ৰেখাডালৰ পৰা আমি কি পাম এই ৰেখাডালৰ পৰা আমি পাম ত্ৰিভুজ MOP মানে কোণ MOP প্লাছ কোণ POY প্লাছ YON ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে তো ইয়াৰ ভিতৰত যদি চাওঁ আমি MOPৰ মান অলপ আগত উলিয়াইছোঁ MOPৰ মান কোনটো আছিলে যেতিয়া আমি এৰ মান উলিয়াইছোঁ ন সেইটোৱে আমাৰ বাবে কি আছিলে MOPৰ মান আছিলে তো ইয়াৰ মানটো কিমান আহিব আমাৰ 36 ডিগ্ৰী
তো 36 ডিগ্ৰী প্লাছ পি অ' ৱাইটো আমাক কুৱেশ্যনতে দিয়া আছিলে কিমান 90 ডিগ্ৰী তাৰপৰা আহিলে ৱাই অ' এন যিটো আমি নাজানো সেইটোৱে আমি উলিয়াব লাগে ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী এইকেইটা যোগ কৰিলে কিমান হ'ব 126 ডিগ্ৰী প্লাছ ৱাই অ' এন ইকুৱেল টু 180 ডিগ্ৰী তো এতিয়া 126টো সিফালে লৈ যোৱা তো বাকী থাকিব কি ৱাই অ' এন ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 126 ডিগ্ৰী অৰ্থাৎ বাকী থাকিলে আমাৰ 54 ডিগ্ৰী এনচাৰটো কি আহিলে 54 ডিগ্ৰী চোৱা মই যিটো মেথডত কৰিছোঁ কোনোবাই বেলেগ মেথডতো কৰিব পাৰে আৰু কি আৰু শ্বৰ্ট মেথডতো কৰিব পাৰে তো তাত কোনো প্ৰব্লেম নাই আৰু মই এইটো যিটো কৰিছোঁ এইটো গতিটো এ টু জেড কৰিছোঁ যাতে গোটেইখিনি কথা বুজি পোৱা ঠিক আছে গতিকে সেইকাৰণে অকণমান লম্বা হৈছে তো কোনোবাই শ্বৰ্টতো কৰিব পাৰে বেলেগ মেথডত তো আমি ৱাই অ' এনটো পালোঁ 54 ডিগ্ৰী অৰ্থাৎ এইখিনি আমি কিমান পালোঁ এইখিনি পালোঁ আমি 54 ডিগ্ৰী তো এইখিনি যদি আমি 54 ডিগ্ৰী পালোঁ তেতিয়া এইখিনি আমি নিশ্চয় উলিয়াব পাৰিম কাৰণ এইখিনিৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী তেতেকে এক্স অ' ৱাই ৰেখাৰ পৰা এই ৰেখাডালৰ পৰা আমি কি পাওঁ এই ৰেখাডালৰ পৰা আমি পাওঁ যে কোণ এক্স অ' এন প্লাছ কোণ এন অ' ৱাই ইকুৱেল টু কিমান হ'ব লাগিব 180 ডিগ্ৰী আৰু এক্স অ' এনটো আমি নাজানো যিটো চি বুলি কৈছিলে কুৱেশ্যনটোত আৰু এন অ' ৱাই আমি উলিয়াইছোঁ অৰ্থাৎ ৱাই অ' এন একে কথা তো ইয়াৰ মান আমি পাইছোঁ 54 ডিগ্ৰী ইফালে আছে 180 ডিগ্ৰী তো চিটো যদি উলিয়াবলগীয়া হয় 54টো সিফালে লৈ যোৱা 180 পৰা মাইনাছ হৈ যাব তো বাকী থাকিব কিমান 126 ডিগ্ৰী অৰ্থাৎ চি মান আহিব আমাৰ 126 ডিগ্ৰী তো আমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে তাৰ কাৰণে যিটো চিত্ৰ দিয়া আছে এইটো তো ইয়াত যদি আমি প্ৰশ্নটোত চাওঁ বেছি একো কোৱা নাই জাষ্ট প্ৰমাণ কৰিব দিছে আৰু লগতে আমাক এটা কথা কৈছে তো তাত কি দিয়া আছে ত্ৰিভুজ মানে কোণ পি কিউ আৰ ইকুৱেল টু কোণ পি আৰ কিউ তো এই দুটা কোণ কি বুলি কৈছে সমান বুলি কৈছে পি কিউ আৰ আৰু পি আৰ কিউ অৰ্থাৎ এই কোণটোৰ লগত এই কোণটো কি হয় সমান হয় তেতিয়াহ'লে আমি প্ৰমাণ কি কৰিব লাগে যে পি কিউ এছ ইকুৱেল টু পি আৰ কিউ পি কিউ এছ মানে কি হয় এই কোণটো আৰু পি আৰ টি মানে এই কোণটো অৰ্থাৎ এই কোণটো আৰু এই কোণটো আমি কি বুলি ক'ব লাগে সমান বুলি ক'ব লাগে তো তাৰ কাৰণে আমি কেনেকৈ কৰিব পাৰিম আমি যদি চিত্ৰটোত চাওঁ তো এডাল সৰলৰেখাৰ এটা ছাইডৰ মানে আন এটা ছাইডৰ মুঠ কোণ কিমান হয় 180 ডিগ্ৰী বাৰে বাৰে মই কৈছোঁ তো মানে যদি মই আঁকি দিব বিচাৰোঁ এই গোটেই কোণটো কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী অৰ্থাৎ এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী তো এতেকে কোণ পি কিউ এছ প্লাছ পি কিউ আৰ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী তাৰপিছত এইখিনিত যদি চাওঁ আমি তাত কি হ'ব পি আৰ টি প্লাছ পি আৰ কিউ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী তো ইয়াত 180 ডিগ্ৰী ইকুৱেল আছে তো গতিকে এইটো আমি কি লিখিব পাৰিম যে কোণ পি কিউ এছ প্লাছ কোণ পি কিউ আৰ ইকুৱেল টু কোণ পি আৰ টি প্লাছ কোণ পি আৰ কিউ তো এইটো আমি লিখিব পাৰিম কাৰণ দুইটা যিহেতু 180 হয়তো এইটো ছাইডৰ লগত সিটো ছাইড কি হ'ব ইকুৱেল হ'ব তো এতিয়া আমি যদি ওপৰৰখিনিত চাওঁ যিটো আমাক দিয়া আছিলে ইয়াত কি লিখিছিলোঁ পি কিউ আৰ ইকুৱেল টু পি আৰ কিউ লিখিছিলোঁ আমি ইয়াত মোৰ লিখা কিবা এটা ভুল হৈছে পি কিউ আৰটো তো একো ভুল হোৱা নাই ইয়াত যদি আমি চাওঁ এইখিনি এইটো ছেম ৰাখা ইয়াত একো কৰিব নালাগে এই পাৰ্টটোতো একো কৰিব নালাগে ইয়াত আমি কি কৰিম
এইটো একো কৰিব নালাগে, এইটো সেম ৰাখা। তো ইয়াত যদি চাওঁ পি আৰ কিউ, এই পি আৰ কিউটো আমি ওপৰত কি লিখি আছোঁ, পি আৰ কিউ সমান পি কিউ এছ, পি আৰ কিউ সমান পি কিউ আৰ লিখিছোঁ, ঠিক আছে। পি আৰ কিউ সমান পি কিউ আৰ। তো কওঁতে চাগে অকণমান ইফাল সিফাল হৈ গৈছে, কাৰণ শুনিবৰ কাৰণে একেই নিচিনা, তো গতিকে অকণমান ভালদৰে চাই ল'বা। তো পি আৰ কিউ সমান আমি কি লিখিব পাৰিম, পি কিউ আৰ। এতিয়া যদি চোৱা ইয়াতো পি কিউ আৰ আছে, ইয়াতো পি কিউ আৰ আছে, তো ইয়াৰ লগত ই কি হ'ব, কেঞ্চেল যাব। তো বাকী থাকিলে কি, কোন পি কিউ এছ ইকুৱেল টু কোন পি আৰ টি। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিলে, ঠিক আছে। এইটো আমাৰ হৈ গ'ল। তাৰপিছত যদি চাওঁ আমাৰ 4 নম্বৰটো আছে, 4 নম্বৰটোৰ কাৰণেও আমাক এটা চিত্ৰ দিয়া হৈ আছে।